হেল্ল' মাই ফ্ৰেণ্ডছ মাই ফেমিলি আহকচোন আজি আপোনালোকক মই নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি বনাবলৈ লৈছোঁ পনীৰ কেপচিকাম আৰু মটৰ এটি ৰেচিপি। আপোনালোকক মই উপকৰণখিনি কৈ যাম, আপোনালোকে শুনি যাব নিশ্চয়। এয়া পনীৰ লৈছোঁ, জিৰা, ধনিয়া পাউডাৰ, জলকীয়া গুড়ি, কাশ্মীৰ হালধি, এয়া লৈছোঁ নহৰু, বিলাহী, কেঁচা জলকীয়া, মটৰ, কেপচিকাম আৰু ধনিয়া, পিঁয়াজ। এইখিনিৰ সৈতে মই আজি পনীৰ চব্জিটো বনাবলৈ লৈছোঁ। মই ইয়াত বাটাৰ বা ঘি ইউজ কৰিম, যিকোনো এটা ইউজ কৰিলেই হ'ব। এতিয়া মই পিঁয়াজখিনি ধুনীয়াকৈ কাটি ল'ম আৰু অলপ পিহনাত পিহি ল'ম। সেইমতে বিলাহীখিনিও সৰু সৰুকৈ কাটি ল'ম আৰু অলপ পিহি ল'ম। এয়া বিলাহীৰ পেষ্ট, পিঁয়াজৰ পেষ্ট আৰু নহৰু আদাৰ পেষ্ট বনালোঁ। এতিয়া এইখিনি সকলোখিনি দেখাই গৈছোঁ আপোনালোকক। এইখিনিৰ সৈতে মই পনীৰ মটৰ বিলাহী দি ৰেচিপি এটা আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে মোৰ এই ভিডিঅ'টো চাই থাকিব আৰু আপোনালোকৰ যদি ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত বা আত্মীয় স্বজনৰ মাজত শ্বেয়াৰ কৰিব বুলি মোৰ আশা থাকিল। তেল গৰম হ'বলৈ দিলোঁ, দি মই জিৰাকেইটা ইয়াতে ঢালি দিলোঁ। এতিয়া কাটি লোৱা পিঁয়াজখিনি ঢালি দিছোঁ। পিঁয়াজখিনি ঢালি দিলোঁ, জিৰাখিনি গৰম হোৱাৰ লগে লগে। আৰু ইয়াতে মই এতিয়া পিহি লোৱা কটা পিঁয়াজখিনি দিয়াৰ পাছত পিহি লোৱা পিঁয়াজখিনি দিছোঁ আৰু তাতে নহৰু আদা পেষ্ট আৰু যিখিনি পিহি লৈছিলোঁ সেইখিনি ফ্ৰাই হৈ গ'ল। তাতে মই কাটি লোৱা পিঁয়াজখিনি দি দিলোঁ, পিহি লোৱা পিঁয়াজখিনি আৰু পেষ্ট কৰি লোৱা আদা নহৰু আৰু বিলাহী পেষ্টখিনি এতিয়া ইয়াতে দি দিলোঁ। এতিয়া এয়া ধুনীয়াকৈ মজাই ইয়াতে মই মছলাখিনি ঢালি দিম, আপোনালোকে চাই থাকিব। এয়া পেষ্টখিনি ধুনীয়াকৈ হৈ গৈছে। ইয়াতে মই সোৱাদ অনুযায়ী নিমখ দিম। নিমখখিনি দি ধুনীয়াকৈ মই লৰাই আছোঁ। এতিয়া মই ইয়াতে হালধি, মছলা, জিৰা গুড়ি যিখিনি পেষ্ট কৰিছিলোঁ সেইখিনি মই এতিয়া ঢালি দিম। সেয়া সকলো মছলা মই ঢালি দিলোঁ। আপোনালোকক মই দেখাইছিলোঁৱে। ইয়াত মই এয়া চব ঢালি দিছোঁ। এতিয়া এয়া ধুনীয়াকৈ উতলা হওক, আহিলে মই বাকী মটৰখিনি ইয়াতে ঢালি দিম। এয়া মটৰখিনি দি দিলোঁ। মটৰখিনি ধুনীয়াকৈ গলি গ'ল, সিজিলে। এতিয়া সেইখিনি ধুনীয়াকৈ হোৱাৰ লগে লগে মই এতিয়া ইয়াতে পানীখিনি ঢালি দিছোঁ। ইয়াত পনীৰখিনি ঢালি দিলোঁ। এতিয়া ধুনীয়াকৈ হৈ যাব। তাৰপাছত মই ইয়াতে অলপমান বাটাৰ ঢালি দিম। বাটাৰখিনি দিলে খাবলৈ ভাল হয়। তাৰপিছত মই গেছটো অফ কৰিম। অফ কৰি তাৰ ওপৰত মই অলপমান ধনিয়া পাত ঢালি দিম। এয়া মোৰ আজি বিলাহী পনীৰ মটৰ দি বনোৱা ৰেচিপিটো সমাপ্ত হৈছে। যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত শ্বেয়াৰ কৰি দিব বুলি মোৰ আশা থাকিল। আৰু যিসকল নতুনকৈ আহে তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰি যাবলৈ পাহৰি নাযায়। মই এয়া আপোনালোকক পৰিৱেশন কৰি দেখুৱাইছোঁ। কিয় জানেনে? আমাৰ কেইজনমানে আকৌ ধনিয়া নাখায়, সেইটো কাৰণে মই এয়া ধনিয়া দি আপোনালোকৰ ওচৰত দেখাইছোঁ। আৰু গতিকে আজিলৈ মই ইমানতে মোৰ এই ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আপোনালোক সুখত থাকক, শান্তিত থাকক, হাঁহি হাঁহি নিজকে আনন্দত ৰাখক। আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনোৱাৰ আশাৰে আজিলৈ ইমানতে আহিলোঁ। ধন্যবাদ।